বাঁহগাজৰে গাহৰি মাংস কি টেষ্টি। টেষ্ট লোৱাৰ পূৰ্বে চাওক এই খবৰ। বাঁহগাজত থাকে এবিধ বিষাক্ত পদাৰ্থ। এইদৰে ভুলতো নাখাব বাঁহগাজ। আপোনাৰ জীৱনলৈ আহিব পাৰে ভয়ংকৰ বিপদ। ঘৰৰ বাৰীতে থকা বাঁহগাজৰ আছে বহু ঔষধি গুণ। বাঁহগাজৰ গুণাগুণৰ বিষয়ে জানিলে আপুনিও হ'ব আচৰিত। কিন্তু বাঁহগাজত থাকে এবিধ বিষাক্ত পদাৰ্থ। কেনেদৰে খাব ঔষধি গুণসম্পন্ন বাঁহগাজ? উল্লেখ্য যে কেঁচা বাঁহগাজত এবিধ বিষাক্ত পদাৰ্থ থাকে, গতিকে কেঁচাকৈ বাঁহগাজ খোৱাটো উচিত নহয়। যেতিয়া আমি বইল কৰোঁ তেতিয়া এই বিষাক্ত পদাৰ্থবিধ নাইকিয়া হৈ যায়। বিভিন্ন ব্যঞ্জন ৰন্ধাৰ আগতে বাঁহগাজ সদায় গৰম পানীত ভালকৈ উতলাই ল'ব লাগে। যদি আপুনি কেঁচাকৈ গ্ৰহণ কৰে তেতিয়া আমাৰ শৰীৰত বিষাক্ত পদাৰ্থবিধে পাৰ্শ্ব প্ৰক্ৰিয়াত সৃষ্টি কৰে। ইপিনে পৰম্পৰাগত চিকিৎসা পদ্ধতিত বাঁহগাজক দ্য গ্ৰীণ গোল্ড অৰ্থাৎ সেউজীয়া সোণ বুলি অভিহিত কৰা হয়, কিয়নো বাঁহগাজৰ বিভিন্ন ঔষধি গুণ আছে। বাঁহগাজৰ উপকাৰিতা: বাঁহগাজত কাৰ্বহাইড্ৰেট, প্ৰটিন, ফাইবাৰ আৰু মিনাৰেলৰ উপাদান পোৱা যায়। বাঁহগাজত অতি কম পৰিমাণে চৰ্বি আৰু শৰ্কৰা থাকে। সেইবাবে মধুমেহ ৰোগীসকলৰ বাবে প্ৰয়োজনীয় খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বাঁহগাজক। বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে বাঁহগাজত বহু পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে আৰু এই এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰে। লগতে কৰ্কট ৰোগৰ বিৰুদ্ধেও যুঁজ দিয়াত সহায় কৰে বাঁহগাজে। তাৰোপৰি বিভিন্ন ভাইৰাছ জাতীয় ৰোগৰ পৰা হাত সাৰিবলৈ সহায় কৰে বাঁহগাজে। বাঁহগাজত থকা বিভিন্ন প্ৰাকৃতিক উপাদানসমূহে হৃদপিণ্ড সম্পৰ্কীয় ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰে। আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বাঁহগাজে। স্মৃতিশক্তি বৃদ্ধি কৰাতো সহায় কৰে বাঁহগাজে। গৰ্ভাশয় সংকোচনত সহায় কৰে বাঁহগাজে। বাঁহগাজৰ ৰসে শৰীৰৰ বিষাক্ত প্ৰাণীয়ে আক্ৰমণ কৰিলে লগাব পাৰে। হাঁওফাঁওৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে বাঁহগাজত থকা উপাদানসমূহে। এইদৰে বাঁহগাজৰ বহুতো উপকাৰিতা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এড আছাম।